কামত আহিছা বিভিন্ন দেখা পাইছা কি ক'বা এতিয়া মই এগৰাকী অভিনেত্ৰী হয়, কিন্তু তাৰ আগত মই এগৰাকী মানুহ হয়। আৰু মানুহ হিচাপে মোৰ কৰ্তব্য যে যেতিয়া মোৰ নিজৰ মানুহখিনি যেতিয়া বিপদত থাকে মই আহিবই লাগিব তেওঁলোকৰ ওচৰত। সেইটো মোৰ কাৰণে এটা ডাঙৰ কৰ্তব্য হয়। আৰু মই আহিছো আৰু যিখিনি হয় মোৰ সামৰ্থ্যই যিখিনি কয় মই পৰাখিনিলৈ মানুহখিনিক সহায় কৰিবলৈ চেষ্টা কৰিছো আৰু তেওঁলোকৰ দুখৰ সমভাগী হ'বলৈ চেষ্টা কৰিছো। হয় হয়, কণ কণ শিশুসকলক বা আইতা ককাসকলকো মই মানে আৰ্থিকভাৱে যিমানখিনি ধৰক দিব পাৰো মই তেওঁলোকক সেইখিনি সহায় কৰিছো। আৰু ভগৱানে কৰক যে সোনকালে আমাৰ সমস্যাবিলাক সমাধান হওক, সেইটোৱে আৰু এতিয়া মানে কামনা। আৰু কি ক'ম, আহিছো ভিতৰৰ গাঁওবিলাকতো গৈছো। মানে পানীৰে কিছুমান গাঁওতো শেষ হৈ গ'ল, কিছুমান ঘৰ হৈ থকা নাই এতিয়া। খুব মানে চকু পানী ওলাই যায় দেখিলে। কি ক'ম আৰু মানে ভাষা নাই ক'বৰ কাৰণে। বাছ ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা যে সকলোবিলাক সমস্যা সোনকালে সমাধান হ'ব লাগে। আৰু এই চেগতে মই আমাৰ সকলোৰে সন্মানীয় আমাৰ মামাক মই এটা অনুৰোধ জনাব বিচাৰো যে আমাক এটা স্থায়ী সমাধান আৰু দীৰ্ঘম্যাদী আমাক এটা সমাধান লাগে মামা। কাৰণ চাওক, আপোনাক আমি বহুত বিশ্বাস কৰো আৰু আপোনাক বহুত ভালো পাওঁ, আৰু সেইটো কাৰণে আপোনাৰ ওচৰতে আহিছো। আমি এতিয়া যিমান পাৰো সিমান আমাৰ সামৰ্থ্য অনুযায়ী আমি সহায় কৰি আছো, কিন্তু এইটোৱে নহয় আৰু মানে সমাধান। সমাধান হবৰ কাৰণে আমাক এটা আপুনি লাগিব আমাৰ লগত। আৰু বহুতো উপায় আছে আজিকালি আমাৰ ভাৰতবৰ্ষ কোনো কমে মানে কোনো ক্ষেত্ৰতে মানে সৰু হৈ থকা নাই, আমি বহুত আগবাঢ়ি গৈছো। সেইকাৰণে বৈজ্ঞানিক পদ্ধতি বা সংকল্প দৃঢ় কৰি আৰু ভাল পৰিকল্পনা কৰি আমি এইটো ভাবিব লাগিব যে কেনেকে আমি এই সমস্যাটোৰ এটা স্থায়ী আৰু দীৰ্ঘম্যাদী সমাধান উলিয়াব পাৰো। হয়তো 100% সমাধান কৰিব নোৱাৰিলেও আমি এটলিষ্ট কেনেকে হ্ৰাস কৰিব পাৰো আমাৰ বানপানী সমস্যাটো, সেইটো মোৰ মামাক এটা মানে বিনম্ৰ অনুৰোধ। আৰু মই আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াকো এটা অনুৰোধ জনাইছো, প্লিজ আমাৰ অনুৰোধটো আপুনি মানে গ্ৰহণ কৰক আৰু আমাৰ অসমৰ ফালে এবাৰ চকু মেলি চাওক। মানুহখিনিলৈ মই এটা কথা ক'ব লাগিব, ইমান কষ্টৰ মাজতো তেওঁলোকে কি মনোবলেৰে থিয় হৈ আছে। তেওঁলোকে যেতিয়া মানে মই গৈছিলো তেওঁলোকৰ ওচৰত, তেওঁলোকে মোক মানে কিছুমানে পানী খাবলৈ দিছে, কিছুমানে কিবা চাহ খাব দিছে, কিছুমানে নেমু পানী খাব দিছে। সৰু সৰু বাচ্ছাবিলাক আহিছে ওচৰত। মানে বহুত মানে দেখি ভাল লাগিছে যে আমাৰ অসমৰ মানুহবিলাক কিমান সহজ সৰল মানে, আৰু ইজনে সিজনক কিমানে মানে সহায় কৰিব বিচাৰে আৰু ইজনে সিজনৰ দুখ বুজি পায়। আৰু সেইটো কাৰণে মামা চাওক, আপুনিও আমাৰ দুখ বুজক। আপুনি এবাৰ চাওক, কাৰণ প্ৰতি বছৰে যদি বানপানী আহি থাকে, প্ৰতি বছৰে আমি মানে সমস্যাৰ কেনেকে সমাধান উলিয়াব পাৰো সেইটো যদি চিন্তা কৰি থাকো, আমি কেতিয়া উন্নতি কৰিম মামা। সেইটো কাৰণে আপুনি এবাৰ ভাবি চাওক আমাৰ বিষয়ে। ধন্যবাদ। জয়